বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাদী ৰিলেটেড কিছু গুৰুত্বপূৰ্ণ তথ্য জনাব চেষ্টা কৰিম। নিৰ্বাচনৰ পিছ মুহূৰ্ততে নতুন ৰূপত থিয় হ'ব পাৰে অংগনবাদী কেন্দ্ৰসমূহ আৰু অংগনবাদী কেন্দ্ৰসমূহ নতুনকৈ থিয় হোৱাৰ পিছত অসমৰ কৰ্মী সহায়িকাসকলৰ আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হ'ব লাগিব নেকি আৰু কি কাৰণত লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল ইতিমধ্যে NEP গোটেই ভাৰতবৰ্ষতে এক্সিকিউট হৈ গৈছে, অসমতো NEP এক্সিকিউট হৈ গৈছে। ইতিমধ্যে কিছুমান কাৰ্য আপোনালোকৰ দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হৈছে। সেই কাৰ্যসমূহে এই শিক্ষা জগতত সেই কাৰ্যসমূহে এইটোৱে ইংগিত দিছে যে NEP এক্সিকিউট হ'বলৈ গৈ আছে। যেনেকুৱা মেট্ৰিক পৰীক্ষা নথকা, সেৱাৰ বোৰ্ড নথকা, ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীৰ স্কুল বেগ সংক্ৰান্তীয় খবৰসমূহ NEP অংগনবাদীত NEP এক্সিকিউট এনেকুৱা খবৰবোৰে আপোনালোকে হয়তো ভাবিছে যে এই খবৰবোৰে অংগনবাদীৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, কিন্তু বন্ধুসকল আপোনালোকে জানি ৰাখক যে NEP এক্সিকিউট হ'লে প্ৰথম বেছিক লেভেলত যিটো প্ৰথম আপোনাৰ ৰূপ পৰিব, নতুন ৰূপ আহিব, সেয়া আহিব অংগনবাদীত। তো বন্ধুসকল অংগনবাদী কেন্দ্ৰবোৰত নতুনত্ব আহিব, অৰ্থাৎ NEP অহাৰ লগে লগে অংগনবাদী কেন্দ্ৰসমূহত NEPৰ জৰিয়তে যি NEPৰ আধাৰত যি কাৰিকুলাম তৈয়াৰ কৰা হৈছে সেই কাৰিকুলামৰ আধাৰত PP শ্ৰেণী পঢ়াবলৈ দিয়া হ'ব অংগনবাদী কেন্দ্ৰসমূহত। আৰু ইয়াৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ আগত এটি ভিডিঅ'ত বহুতেই কমেণ্ট কৰিছিলে যে সেই প্ৰক্ৰিয়াখিনি ইতিমধ্যে সমাপন হৈ উঠিছে, কিন্তু বন্ধুসকল আপোনালোকক জনাই ৰাখোঁ যে অসমতো হৈছিল কিছুসংখ্যক অংগনবাদী কৰ্মীৰ প্ৰশিক্ষণ হৈছিলে, আৰু কিন্তু সকলো কৰ্মীৰে প্ৰশিক্ষণ হোৱা নাই। তো গতিকে সকলো কৰ্মীৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। দেশত সৰ্বমুঠ 14 লাখ অংগনবাদী কৰ্মীক প্ৰশিক্ষণ দিয়া হ'ব, আৰু প্ৰশিক্ষণৰ পিছত আপোনালোকক এডজাষ্টেবল কৰা হ'ব প্ৰি প্ৰাইমাৰীৰ লগত। আৰু এইখিনিতে এটা ডাঙৰ কথা হ'ল যে অংগনবাদী কৰ্মীসকলক প্ৰি প্ৰাইমাৰীত দাখিল কৰাৰ লগে লগে অংগনবাদী কৰ্মীসকলৰ কাৰণে হয়তো সৰ্বত্ৰে এইটো চৰ্চা আৰম্ভ হ'ব যে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে, আৰু তেওঁলোকেও দাবী উত্থাপন কৰিব সৰ্বভাৰতীয় প্ৰেক্ষাপটত। আৰু সেই সময়ত যদি এনেকুৱা হয় যে বৰ্তমান দৰমহা ওপৰত বেছ কৰি দৰমহা বৃদ্ধি কৰা হয় সৰ্বভাৰতীয় প্ৰেক্ষাপটত, তেতিয়াহ'লে কিন্তু অসমৰ অংগনবাদী কৰ্মী সহায়িকাসকল আটাইতকৈ লোকচানৰ সন্মুখীন হ'ব লাগিব। যদি কাৰেণ্ট দৰমহাৰ ওপৰত বেছ কৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত দৰমহা বৃদ্ধি কৰা হয়, তেতিয়াহ'লে কিন্তু অসমৰ অংগনবাদী কৰ্মীসকল অংগনবাদী কৰ্মী হওক, মিনি কৰ্মী বা সহায়িকা হওক, আটাইতকৈ ডাঙৰ লোকচানৰ সন্মুখীন হ'ব লাগিব। কিয়নো ইতিমধ্যে অসমকে আদি কৰি কিছুসংখ্যক ৰাজ্যক বাদ দি অধিকাংশ ৰাজ্যত অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে, আৰু সেই বৃদ্ধি কৰা দৰমহাৰ ওপৰত বেছ কৰি যদি দৰমহাখিনি বৃদ্ধি কৰা হয়, আৰু আপোনালোকক জনাই ৰাখোঁ যে অংগনবাদীত এই প্ৰি প্ৰাইমাৰী ছেকশ্যন আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ দৰমহা বৃদ্ধি নকৰাকৈ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ থাকিব নোৱাৰিব, দৰমহা বৃদ্ধি কৰিবই লাগিব, কৰিবই। আৰু তেতিয়া যদি এনেকুৱা হয় যে কাৰেণ্ট দৰমহাৰ ওপৰত বেছ কৰি আপোনালোকৰ দৰমহাখিনি তৈয়াৰ কৰা হয়, তেতিয়াহ'লে কিন্তু অসমৰ অংগনবাদী কৰ্মীসকল সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। তো বন্ধুসকল এই সংক্ৰান্তত আপোনালোকৰ যদি কিবা অভিমত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জানিব বিচাৰিম। গঠনমূলক পৰামৰ্শ আগবঢ়াব ভিডিঅ' কমেণ্ট ছেকশ্যনত। আজিলৈ এৰিছোঁ, ধন্যবাদ।